নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি পঞ্চম শ্ৰেণীৰ প্ৰথম পাঠ মিত্ৰ সম্ভাষণম তোমালোকৰ বাবে আগবঢ়াইছোঁ। ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। প্ৰথম পাঠত আছে মিত্ৰ সম্ভাষণম। ৰাকেশ হ্য ভৱান কুত্ৰ আছিত। ৰাকেশ, যোৱাকালি তুমি ক'ত আছিলা? অহম অতুলস্য গৃহে আছম। মই অতুলৰ ঘৰত আছিলোঁ। তত্ৰ কহ বিশেষ আছিল। তাতনো কি আছিলে? অতুলস্য জন্মদিনোৎসৱ আছিল। অতুলৰ জন্মদিন আছিলে। তত্ৰ কি ছাত্ৰাহ আছন। তাত কোন কোন ছাত্ৰ আছিলে? তত্ৰ যোগেশ সঞ্জীৱ বিজয় আনন্দ ইত্যাদি আছন। তাত যোগেশ সঞ্জীৱ বিজয় আনন্দ আদি আছিলে। ভৱতঃ গৃহতঃ কে গতবন্তঃ। তোমালোকৰ ঘৰৰ পৰা কোন কোন গৈছিলে? বয়ং সৰ্বেওপি গতবন্তঃ। আমি সকলোৱে গৈছিলোঁ। কদা প্ৰত্যাগতবন্তঃ। কেতিয়া ঘূৰি আহিলা? ৰাত্তৌ অষ্টবাদনে। ৰাতি 8 বজাত। এতিয়া ইয়াত দেখুওৱা হৈছে বৰ্তমানকালে ভূতকালে, অৰ্থাৎ বৰ্তমান কালত একবচন আৰু বহুবচন আৰু ভূতকালত একবচন আৰু বহুবচন। একবচনত যদি বৰ্তমান কালত অস্তি হৈছে, বহুবচনত হৈছে চন্তি। আকৌ একবচনত অস্মি হৈছে, বহুবচনত হৈছে স্মহ। ভূতকালত হৈছে একবচনত আছিত, বহুবচনত হৈছে আচন। আচম আস্ম এনেধৰণে সাল সলনি হৈছে। গতিকে তোমালোকে এইখিনি ব্যৱহাৰ কৰিবলৈ চাবা। ইয়াৰ পিছতে দিয়া হৈছে যে কিছুমান নাম ইয়াত ব্যৱহাৰ কৰা হৈছে, যিবোৰ নাম আমি সাল সলনি কৰি পেলাই পুনৰ, অৰ্থাৎ শ্ৰেণীত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ নামক লৈ পেলাই নামকৰণ কৰি পেলাই এই পাঠটো আমি সম্ভাষণখিনি আমাৰ মাজত কৰিবলৈ চাব লাগে। গতিকে এইটো প্ৰশ্ন সেইটোৱেই যে তোমালোকৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নামসমূহ এই নামখিনিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰি পেলাই সম্ভাষণখিনি কৰি চাবা। 2 নম্বৰতে দিলে বন্ধনীত থকা শব্দবোৰ প্ৰয়োগ কৰি পেলাই বাক্য ৰচনা কৰিব লাগে। বাক্যানি ৰচয়তু। দূৰদৰ্শনম অৰ্থাৎ দূৰদৰ্শন বা টিভি। অহং অধুনা দূৰদৰ্শনম পশ্যামি। মই এতিয়া দূৰদৰ্শন চাম। সংগণকম মানে হ'ল ফণী। সংগণকম অস্তি কিম। ফণী আছে নেকি? দূৰভাষা। দূৰভাষা মানে হ'ল টেলিফোন বা মোবাইল। মম হস্তে দূৰভাষা যন্ত্ৰম অস্তি। মোৰ হাতত দূৰভাষ যন্ত্ৰ আছে। কাৰয়ানম মানে হ'ল সৰু গাড়ী। তত্ত্ব কাৰয়ানম নাস্তি। তাত সৰু গাড়ী নাই। অশ্বহা। অশ্বহ মানে হ'ল ঘোঁৰা। অশ্বহ ধাৱতি। ঘোঁৰাবোৰ দৌৰিছে। কুকুৰাহা। কুকুৰবোৰ বহু বচনত আছে। অত্ৰ কুকুৰাহা চন্তি। ইয়াত বহুতো কুকুৰ আছে। সেই বাক্যখিনি আমি তেনেধৰণে কৰিব পাৰোঁ। আকৌ আমি এনেধৰণে কৰিব পাৰোঁ। ইয়াত দিয়া হৈছে যে পূৰ্বম অহং ধনিকঃ আছম। মম গৃহে দূৰদৰ্শনম আছিত। মম গৃহে সংগণকম আছিত। মম গৃহে দূৰভাষা আছিত। মম গৃহে কাৰয়ানম আছিত। মম গৃহে ধেনৱঃ আছিত। আকৌ ইফালে মম গৃহে কুকুৰাহা আসন। মম গৃহে অজাহা আসন। মম গৃহে সেৱকাহা আসন। মম গৃহে বান্ধৱাহা আসন। এনেধৰণেও আমি বাক্যখিনি ইয়াত পূৰাই কৰিব পাৰোঁ। 3 নম্বৰতে দিছে কোষ্ঠকং দৃষ্ট্বা কহ কদা কুত্ৰ আছিত ইতি লিখত। তলত দিয়া সময় আৰু কোন ক'ত আছে সেইটো উল্লেখ কৰিব লাগে, লিখিব লাগে। এটা উদাহৰণ দিয়া আছে। সুখেশ্বৰঃ 10 বাদনে বিদ্যালয়ে আছিত। ৰেখা 11 বাদনে ক্ৰীড়াঙ্গনে আছিত। কুমাৰঃ 12 বাদনে গৃহে আছিত। অহম 7 বাদনে গ্ৰন্থালয়ে আসন। বয়ম 8 বাদনে মন্দিৰে আস্ম। মহিলা 4 বাদনে উদ্যানে আসন। এইখিনি এনেধৰণে কৰিব লাগে। তাৰপিছতে সন্ধি দিয়া হৈছে। সন্ধি কেইটা চাবা। সন্ধি বিচ্ছেদঃ জন্মদিন যোগ উৎসৱঃ জন্মদিনোৎসৱঃ ইতি যোগ আদায়ঃ ইত্যাদয়ঃ প্ৰতি যোগ আগতবন্তঃ প্ৰত্যাগতবন্তঃ। গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।